ছাত্ৰছাত্ৰীসকল ফৰ্থ ইভালুৱেশ্যন 2025-6 এই বছৰৰ কুৱেশ্যন পেপাৰ এইটো বছৰেগা পৰীক্ষাৰ সাবজেক্ট গণিতৰ অৰ্থাৎ মেথছৰ ক্লাছ 7ৰ ছাত্ৰছাত্ৰীসকল তোমালোকৰ ফুল মাৰ্কছ থাকে 50 আৰু সময় থাকে 2 ঘণ্টা আৰু যিসকল 100 মাৰ্কছৰ থাকিলে তেওঁলোকৰ সময় থাকিব 3 ঘণ্টা আমি প্ৰশ্নখন শ্বেয়াৰ কৰি দিম তোমালোকে কৰিব চেষ্টা কৰিবা যিয়ে নহওক প্ৰশ্নখন যোৱাৰ আগতে তোমালোক বহুতে অৱগত হয় বা বহুতে নহয়ও সেইবাবে মই আকৌ ক'ব লগা হৈছে ছাত্ৰছাত্ৰীসকল তোমালোকে এতিয়া ঘৰতে মোবাইলটো থাকিলেই হ'ল তোমালোকে পঢ়াৰ সুবিধা হৈছে মাত্ৰ মাহিলী 99 টকা য'ত তোমালোকে 12 দিনত দিব লাগে 500-600 টকা কিন্তু তোমালোকে এমাহত দিব লাগিব অৰ্থাৎ মাহিলী দিব লাগিব মাত্ৰ 99 টকা আমাৰ অনলাইন এডমিশ্যন চলি আছে এপ্ৰিলৰ 1 তাৰিখৰ পৰা ক্লাছ হ'ব কিন্তু এডমিশ্যন সোনকালে লৈ ল'ব কাৰণ সিটৰ কথা থাকে সিট একেবাৰে কম আছে ইতিমধ্যে বহু ছাত্ৰছাত্ৰীয়ে জইন হৈছে তাৰ বাবে ধন্যবাদ জনাইছো যিয়ে নহওক ছাত্ৰছাত্ৰীসকল তোমালোকে 4টা বিষয় ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ সম্পূৰ্ণ সিলেবাস ভিত্তিত সম্পূৰ্ণ নোটস পাতি সকলো আমাৰ পৰাই পাবা তোমালোকে টিউচনত যোৱাৰ প্ৰয়োজন নাই স্কুলৰ পৰা আহি খৰধৰকে টিউচনত যোৱা মা দেউতাই চিন্তা কৰি থাকে সেইবিলাকৰ কোনো প্ৰয়োজন নাই এতিয়া তোমালোকে মাত্ৰ চেনেলৰ যিটো হোৱাটছএপ নম্বৰ আছে এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'লে হ'ল ইতিমধ্যে আমি ভালে বছৰৰ পৰা আমি ক্লাছ কৰি আছো আৰু বহু ছাত্ৰছাত্ৰী উপকৃত হৈ আছে কম মাচুলত যিয়ে নহওক তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰি বা তোমালোকে কণ্টেক্ট কৰিব পাৰিবা কল কৰিব পাৰিবা তোমালোকৰ মা দেউতাই যে কিবা কথা পাতিব বিচাৰে জানিব বিচাৰে তেতিয়া জানিব পাৰিব আৰু তোমালোকে হোৱাটছএপ নম্বৰটো সেভ কৰি ৰাখিবা তোমালোকে তাতে আটাইখিনি ডিটেইলছ আমি দি দিম তোমাৰ নামটো ক্লাছৰ ডিস্ট্ৰিক্টখন জিলাখনৰ নাম লিখি দিলে আমি ডিটেইলছ তোমাক দিম এখন স্ক্যানাৰ দি দিম QR কোডটো তোমালোকে পেমেন্ট কৰিলে হ'ল যিয়ে নহওক আমি আহিছো প্ৰশ্নখিনিলৈকে প্ৰথম প্ৰশ্ন নিম্নলিখিত বহু বিকল্প প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা য'ত 1 ৰ পৰা 10 লৈকে 10 নম্বৰ আছে ছাত্ৰছাত্ৰীসকল জাষ্ট মই প্ৰশ্নখিনিহে তোমালোকক শ্বেয়াৰ কৰি দিছো আমি নেক্সট ভিডিঅ'ত এনসাৰখিনি দিবলৈ চেষ্টা কৰিম প্ৰথমে এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ স্থানিক বীজগণিতীয় ৰাশিটো হ'ল ইয়াৰ 4টা অপচনৰ কোনটো শুদ্ধ হ'ব তোমালোকে কৰি চাবা a = 1 হলে a² - twice a + 1 ৰ মান হ'ব twice n + thrice n হৈছে একেই বীজগণিতীয় উৎপাদক থকা পদটোক ডেশ বুলি কোৱা হয় a to the power m into a to the power n = কিমান হ'ব খুদিছে -5 to the power 4 ৰ মান হ'ব a not = কিমান ইংৰাজী বৰ্ণমালা s বৰ্ণটোৰ ঘূৰ্ণন সমিতিৰ ক্ৰম হ'ব এটা সংকুত ইয়াত কোনটো হ'ব চাবা দ্বিমাত্ৰিক বস্তু এটা উদাহৰণ হ'ল তলত দিয়া প্ৰশ্নবোৰ শুদ্ধ উত্তৰ লিখা য'ত এটাত 1 নম্বৰকে 5টাত 5 নম্বৰ আছে সহক কাক বোলে এইবিলাক পঢ়ি আহিছে তোমালোকে ঠিক আছে আৰু নেক্সট বছৰ তোমালোকে চিন্তাই কৰিব নালাগে আমি আটাইখিনি কনসেপ্ট ওয়াইজ লাইভ ক্লাছৰ জৰিয়তে সকলোখিনি পঢ়াই দিম ঠিক আছে সহক কাক বোলে 7x + 5 ৰ পৰা twice x + 3 বিয়োগ কৰা 729ক 3ৰ হাত হিচাপে প্ৰকাশ কৰা বৃত্ত এটাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান কাষ আৰু শীৰ্ষবিন্দু নথকা দুটা গোটা বস্তুৰ নাম লিখা 12 নম্বৰ আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ উলিওৱা য'ত 2 নম্বৰকে 10টাত 20 নম্বৰ আছে বৃত্ত চিত্ৰৰ সহায়ত twice x² + thrice xy + 4y² ৰাশিটোৰ পদ আৰু উৎপাদকসমূহ দেখুওৱা twice x² - 4xy + 7x + thrice x² + 6x - twice xy - twice x + 3 ৰাশিটোৰ সদৃশ পদ একেলগে একলগ কৰি সৰল কৰা twice x + 4 - 7x + 5y + 2 আৰু twice x + 5xy + 7 যোগ কৰা x² + x - twice x² - x + 1 ৰাশিটো সৰল কৰি x = -2ৰ বাবে মান নিৰ্ণয় কৰা 343.6 × 10 to the power 19 আৰু 0.03436 × 10 to the power 17 সংখ্যা দুটা তুলনা কৰা কোনটো সংখ্যা ডাঙৰ যদি 3 to the power m = 81 হয় তেন্তে m ৰ মান নিৰ্ণয় কৰা 7,10,021 আৰু 3,206.19 সংখ্যা দুটা প্ৰমাণিক ৰূপত প্ৰকাশ কৰা এটা সৰভুজ আঁকি সমমিতি ৰেখা কেইডাল দেখুওৱা ৰৈখিকভাৱে সমমিতি এনে এটি ত্ৰিভুজ আঁকা যাৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম একতকৈ অধিক
3 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ জোখৰ তিনিটা ঘনক এটাৰ ওপৰত আনটো লৈ আনটো থৈ দিলে উৎপন্ন হোৱা গোলকটোৰ বস্তুটোৰ নাম লিখা। গোটা বস্তুটোৰ দিশ, প্ৰস্থ আৰু উচ্চতা কিমান? তলত দিয়া প্ৰশ্নসমূহ সমাধান কৰা। অনিমা, মামনি, ৰীতা আৰু পূৰবীৰ গণিত পৰীক্ষাৰ ফলাফল এনেধৰণৰ, য'ত 3 পূৰণ 5, এটাত তোমালোকৰ 3 পূৰণ 5 দিছে, এটাত তোমালোকৰ 5 নম্বৰকে 3টা দিয়া আছে। অনিমাৰ মামনি 2 গুণ নম্বৰ পাইছে, ৰীতাই অনিমাতকৈ 4 কম পাইছে। তাৰপিছত এনেকুৱা চৰি এইটো অলপ হেৰি হৈছে, ইয়াত তোমাৰ 5টা দিয়া আছে 3 নম্বৰকে। তাৰপিছত খালী বাকচত কোনটো হ'ব দিব, ডাঙৰ নে সৰুটো চাব লাগিব। সূচক বিধি প্ৰয়োগ কৰি সৰল কৰা। 5 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ মাত্ৰাৰ এটা তিৰ্যক নক্সা আঁকা। তলৰ আকৃতিটোৰ ঘূৰ্ণন সমমিতি পৰীক্ষা কৰাৰ লগতে ঘূৰ্ণন কেন্দ্ৰ, ঘূৰ্ণন সমমিতি কোণ আৰু ক্ৰমবোৰ উল্লেখ কৰা। ছাত্ৰ-ছাত্ৰীসকল, এইখনেই আছিল কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে। যিসকল ক্লাছ 7ত আছা তোমালোকে সকলোৱে এটা লাইক কৰি দিয়া ভিডিঅ'টোত আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। নেক্সট 8ৰ বছৰটো আমি তোমালোকক যিমান পাৰোঁ হেল্প কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম তোমালোকক এটা ভাল মাৰ্কছ দিবৰ কাৰণে। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। বাই।